আপোনালোক সকলোকে ডিপ এডুকেশ্যন ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি অসম পুলিচ ফৰেষ্ট যিবোৰ আপকামিং এক্সাম আহি আছে ইয়াৰ বিষয়ে আমি মেথছৰ শ্বৰ্ট ট্ৰিক্সৰ কনচেপ্টৰ লগতে শ্বৰ্ট ট্ৰিক্সো কৰি আছিলোঁ। আজি আমি নম্বৰ ছিষ্টেমৰ পাৰ্ট 3 কৰিম। আপোনালোকে যদি নম্বৰ ছিষ্টেমৰ পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই সেইখিনি চাব, তাৰপিছত পাৰ্ট 3 চাব। আমি আজি নম্বৰ ছিষ্টেমৰ পাৰ্ট 3ত LCM আৰু HCFৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি LCM আৰু HCFৰ বিষয়ে আলোচনা কৰিম। আমি জানো LCMক ফুল ফৰ্ম হৈছে লিষ্ট কমন মাল্টিপুল এক অসমীয়াত লসাগু বুলিও কয়। আমি জানো LCMৰ বিষয়ে আমি উলিয়াব। ছাপ'জ আমাক যদি কয় 3, 6, 4ৰ LCM কিমান হ'ব, গতিকে আমি জানো 3, 6, 4, 3 1 যা 3, 3 2 যা 6, 4 2 দিলোঁ, 2 1 যা 2, 2 2 যা 4, গতিকে 2 হ'ব 1 1 1, গতিকে 3 6 4 যদি আমাক LCM উলিয়াব দিয়ে কিমান হ'ব 3 × 2 × 2 × 1, অৰ্থাৎ এনচাৰ হ'ব 12। আমি LCM কেনেকৈ হ'লে তাৰ বিষয়ে জানো। ঠিক তেনেকৈ HCFৰ ফুল ফৰ্ম হৈছে হাইষ্ট কমন ফেক্টৰ। যদি আমি এটা লওঁ 3 6 4, এই 3 6 4 যদি আমাৰ HCF উলিয়াব দিয়ে তেতিয়া কিমান হ'ব 3 আমি কিমান লিখিব পাৰোঁ 1 × 3, 6 আমি কি লিখিব পাৰোঁ 2 × 1 × 2 × 3, আৰু 4 আমি কি লিখিব পাৰোঁ 1 × 2 × 2, অৰ্থাৎ ইয়াত আমাৰ কি হৈ আছে এটা মিলি আছে, কমন ফেক্টৰ এটাই আছে 1 আছে, গতিকে 3 6 4 যদি আমাক HCF উলিয়াব দিয়ে এনচাৰ কিমান হ'ব 1, অৰ্থাৎ 3 6 4 LCM হ'ব 12 আৰু HCF হ'ব 1। এইখিনি আমি আগতে শিকাইছে, ইয়াৰ বিষয়ে আমি জানো। কিন্তু এক্সামত ইয়াতকৈ অলপ বেলেগ ধৰণৰ আহে। কেতিয়াবা এনেকুৱা আহে ফ্ৰেকশ্যনৰ ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব। LCM অফ এ ফ্ৰেকশ্যন, সেই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব। LCM of a fraction equal LCM of numerator HCF of denominator. Suppose আমাক এটা কুৱেশ্যন দিছে 2/3, 3/4, 4/5, আমাকে তিনিটা ফ্ৰেকশ্যন দিছে। এই তিনিটা ফ্ৰেকশ্যনৰ জন্য আমাক এতিয়া LCM উলিয়াব দিয়ে, তেতিয়া কি হ'ব LCM ইকুৱেল কি হ'ব আমাৰ 2 3 4 এইকেইটা আছে নিউমাৰেটৰ আৰু 3 4 5 আছে এইকেইটা আছে আমাৰ ডিনমিনেটৰ। গতিকে LCM অফ নিউমাৰেটৰ মানে 2 3 4 আমাৰ LCM কিমান হ'ব 2 3 4, কিমান হ'ব 2 1 যা 2, 3 2 2 যা 4, গতিকে কিমান হ'ব 1, যদি আমি 3 দিওঁ 3 1 যা 3 2, অৰ্থাৎ সেইটো যদি আমি 2 দিওঁ 1 1 1, গতিকে কিমান 3 2 4 14 12, অৰ্থাৎ 12। মানে এইটো মানে আমি এনেকৈও লিখিব পাৰোঁ। এতিয়া আমি কেনেকৈ লিখিব পাৰোঁ LCM ইকুৱেল, মই অলপ দীঘলকৈ লিখি দিছোঁ, LCM of 2 3 4 divided by HCF of 3 4 5। এতিয়া LCM of 2 3 4 আমি কিমান পালোঁ 12 পালোঁ, গতিকে 12 পুট কৰি দিলোঁ। HCF of 3 4 5, গতিকে 3 আমি কি লিখিব পাৰোঁ 1 × 3, 4ক আমি কি লিখিব পাৰোঁ 1 × 2 × 2, 5ক আমি কি লিখিব পাৰোঁ 1 × 5, গতিকে এটাই মিল আছে, এটাই ফেক্টৰ আমাৰ মিল আছে, সেইটো হৈছে 1, গতিকে 1। therefore LCM ইকুৱেল আমি কিমান পাই গ'লোঁ 12। অৰ্থাৎ আমাক যে দিছিলে 2/3, 3/4, 4/5ৰ যদি আমি LCM উলিয়াব এনচাৰটো হ'ব 12। গতিকে আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব। ফৰ্মুলাটো হ'ল LCM অফ এ ফ্ৰেকশ্যন ইকুৱেল LCM অফ নিউমাৰেটৰ মানে হৈছে সদায় ওপৰটো, আৰু নিউমাৰেটৰ অসমীয়াত লব বুলি কয়, আৰু ডিনমিনেটৰক কি বুলি কয় হৰ বুলি কয়। 2 3 4 আমি LCM উলিয়ালোঁ, 2 3 4 LCM পালোঁ 12, আৰু 3 4 5 আমি HCF উলিয়ালোঁ, HCFটো আমি পালোঁ 1, গতিকে আমাক দিয়া এই কুৱেশ্যনটোৰ এনচাৰ হ'ব 12।
এতিয়া আমি LCM অফ ফ্ৰেকশ্যন ইকুৱেল কি পালোঁ LCM অফ নিউমাৰেটৰ ডিভাইডেড বাই HCF অফ ডিনমিনেটৰ ঠিক তেনেকৈ আমাক যদি কেতিয়াবা HCF উলিয়াব দিয়ে ফ্ৰেকশ্যনৰ ক্ষেত্ৰত HCF অফ ফ্ৰেকশ্যন ইকুৱেল কি হ'ব HCF অফ নিউমাৰেটৰ divided by LCM of denominator. অর্থাৎ আমাক যদি LCM উলিয়াব দিয়ে প্রথম আমি উপর LCM উলিয়াম আর যদি HCF উলিয়াব দিয়ে আমি উপর HCF উলিয়াম LCM উলিয়াব দিলে আমি উপর LCM উলিয়াম তলত HCF উলিয়াম আর HCF উলিয়াব দিলে তলত উপর HCF উলিয়াম আর তলত LCM উলিয়াম এতিয়া এনেকৈ আপোনালোকে মনত ৰাখিব এতিয়া আমাক এটা কোৱেশ্চন দিছে সাপোজ 2/5 3/4 আৰু এটা দিছে আমাক 5/3 আমাক দিয়ে এই নম্বৰকেইটা আমাক কি উলিয়াব দিছে HCF উলিয়াব দিছে গতিকে আমি কি জানো HCF ইকুৱেল কি জানো HCF অফ 2 3 5 আমি যিকেইটা নিউমাৰেটৰ আছে সেইকেইটা আমি HCF উলিয়াম যেটো আমাক HCF উলিয়াব দিছে আৰু LCM অফ কিমান 4 5 3 সৰি 5 4 3 5 4 3 এতিয়া HCF অফ 2 3 5 তুমি 2 কেনেকৈ লিখিব পাৰো 1 into 2 3 কেনেকৈ লিখিব পাৰো 1 into 3 5 আমি কেনেকৈ লিখিব পাৰো 1 into 5 গতিকে 2 3 5 আমাৰ এটাই কমন ফেক্টৰ আছে সেইটো হৈছে 1 গতিকে HCF অফ 2 3 5 আমি কিমান পাই গলো HCF কিমান পাই গলো 1 পাই গলো এতিয়া আমি LCM অফ 5 4 3 উলিয়াম 5 4 3 এটো এটাই আছে কমন মাল্টিপল 1 আৰু কি হ'ব 5 4 3 গতিকে এটো কিমান হ'ব 5 4 = 20 20 into 3 60 গতিকে কিমান হ'ব LCM অফ 5 4 3 আমি কিমান পাই যাম 60 অৰ্থাৎ আমাক দিয়ে কোৱেশ্চনটো 2/5 3/4 আৰু 5/3 যদি আমাক HCF উলিয়াব দিয়ে এনসাৰটো হ'ব 1/60 যদি আমাক এই কোৱেশ্চনটো LCM উলিয়াব দিয়ে এই কোৱেশ্চনটো যদি আমাক LCM উলিয়াব দিয়ে গতিকে কি হ'ব LCM ইকুৱেল কি হ'ব LCM অফ কিমান হ'ব 235 ডিভাইডেড বাই HCF অফ কিমান হ'ব HCF অফ কিমান হ'ব 5 4 3 এতিয়া LCM অফ 235 কিমান হ'ব 2 3 5 গতিকে কিমান 3 2 6 6 5 30 কিমান হ'ব ওপৰত হ'ব কিমান 30 গতিকে LCM অফ 235 ৰ 5 ৰ LCM টো কিমান হ'ব 30 আৰু HCF 5 টো আমি কেনেকৈ লিখিব পাৰো 1 into 5 4 টো আমি কেনেকৈ লিখিব পাৰো 1 into 2 into 2 3 টো আমি কেনেকৈ লিখিব পাৰো 1 into 3 গতিকে ইয়াত এটাই আছে কমন মাল্টিপল সেইটো হৈছে কমন ফেক্টৰ সেইটো হৈছে 1 গতিকে HCF অফ 5 4 3 কিমান হ'ব 1 therefore LCM আমি কেন পাই গলো 30 LCM আমি কেন পাই গলো 30 গতিকে আপোনালোকে এই দুটা ফৰ্মুলা মনত ৰাখিব লাগিব প্ৰথমটো কি LCM অফ ফ্ৰেকশ্যন ইকুৱেল LCM অফ নিউমাৰেটৰ ডিভাইডেড বাই HCF অফ ডিনমিনেটৰ আৰু HCF অফ ফ্ৰেকশ্যন ইকুৱেল HCF অফ নিউমাৰেটৰ ডিভাইডেড বাই LCM অফ ডিনমিনেটৰ এতিয়া আমি LCMৰ বিষয়ে আৰু এটা কনসেপ্ট শিকিম এনেকুৱা এইটো কনসেপ্ট মোস্ট ইম্পৰ্টেণ্ট এইটো আপোনালোকে মনত ৰাখিব সাপোজ আমাৰ দুটা নম্বৰ আছে এটা আছে A আৰু এটা আছে B আমি যদি A আৰু B LCM উলিয়াও কি ক'লো A and B LCM উলিয়াও LCM উলিয়ালে সাপোজ আমাৰ হ'ল C আৰু আমি যদি A আৰু B HCF উলিয়াও তেতিয়া এ আমি পালো D এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আপোনালোকে মনত ৰাখিব এই দুটা নম্বৰ আছে A আৰু B এই নম্বৰ দুটাৰ পূৰণফল ইকুৱেল কি পাম LCM into HCF এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব গতিকে কি পালো A into B দুটা নম্বৰ পূৰণফল ইকুৱেল কি হ'ব LCM into HCF এইটো মোস্ট ইম্পৰ্টেণ্ট ফৰ্মুলা এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এতিয়া এই ফৰ্মুলাটোৰ ওপৰত ভিত্তি কৰি আমি এটা কুৱেশ্যন কৰিম কুৱেশ্যনটো এনেকুৱা ধৰণৰ আছে মই মুছি দিছোঁ কি পালো এই ফৰ্মুলাটো দুটা সংখ্যাৰ পূৰণফল A into B ইকুৱেল কি পালো LCM into HCF এটা আমি পালো এতিয়া আমাৰ কুৱেশ্যনটো আছে দা প্ৰডাক্ট অফ কুৱেশ্যনটো হ'ল দা প্ৰডাক্ট অফ two numbers the product of two numbers is
is 6400 and HCF is 16. Then LCM, find the value of LCM. What is LCM? The product of two numbers is 6400 and HCF is 16. Then find the value of LCM. What is LCM value? Solution. The end question is the product of two numbers. I mean product of two numbers is A into B. গতিকে এই নম্বৰ দুটা পূৰণ ফল আমি এইটো লিখি ল'লোঁ A into B কৰি আমি কি জানো LCM into HCF এটা প্ৰডাক্ট অফ টু নম্বৰ মানে A into B দুটা প্ৰডাক্ট ইয়াতো আমাক কিমান দিয়া আছে 6400 গতিকে আমি A into B তে আমি কি বহাই দিলোঁ 6400 বহাই দিলোঁ আমাক HCF দিয়া হৈ আছে LCM উলিয়াব দিছে গতিকে আমি LCM টো এনেকৈ ৰাখি থৈ দিলোঁ আৰু HCF আমাক কিমান দিছে 16 আমি 16 পুট কৰি দিলোঁ গতিকে আমি ইয়াৰ পৰা কি পাম LCM ইকুৱেল আমি কিমান পাই গ'লোঁ 6400 divided by 16. 16 4 ja 64 to 4 hobo 0 অর্থাৎ কিমান হ'ব therefore আমি LCM তো আমি কেন পাই গলো 400 এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে আপোনালোকে জাস্ট এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব কেতিয়াবা আমাক LCM দি দিব HCF উলিয়াব আহিব কেতিয়াবা আমাক LCM আৰু HCF দুইটা দি দিব আমাক A ভ্যালু উলিয়াব দিব পাৰে বা B ভ্যালু উলিয়াব দিব পাৰে গতিকে আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখি ল'ব ফৰ্মুলাটো হৈছে A into B equal LCM into HCF অৰ্থাৎ দুটা সংখ্যাৰ প্ৰডাক্টটো LCM আৰু HCF ৰ সমান হয় এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব এতিয়া আমি এটা নতুন কনসেপ্ট পঢ়িম এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে আপোনালোকে এইটো লিখি থব find the smallest number which is exactly divisible by xyz যদি এনেকুৱা ধৰণৰ প্যাটাৰ্ন আহে তেতিয়া আপুনি কি কৰিব LCM of xyz যিকিটা পৰা নম্বৰ দিব সেই নম্বৰ কিটা আপুনি কি কৰি দিব LCM উলিয়াব সাপোজ আমি এটা কোৱেশ্চন লওঁ find the smallest number which is exactly divisible by 12 24 36 গতিকে আমাৰ এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে গতিকে কি কৰিব এই 12 24 আৰু 36 আপোনালোকে LCM উলিয়াই দিব গতিকে কিমান হ'ব সলিউশন LCM of 12 24 আৰু 36 গতিকে কিমান হ'ব 12 24 36 কিমান হ'ব 2 6 12 2 12 24 2 1 2 18 গতিকে কিমান হ'ব 2 3 6 12 9 গতিকে কিমান হ'ব 3 1 3 2 3 গতিকে এনসাৰ কিমান হ'ব 2 into 2 into 3 into 2 into 3 গতিকে কিমান হ'ব 4 এটো 4 এটা মিলি পেলাই হ'ব 9 আৰু এটো মিলি কিমান হ'ব 9 4 into 9 into 2 কিমান হ'ব 36 into 2 গতিকে আনসাৰটো কিমান হ'ব 72 অৰ্থাৎ find the smallest number which is exactly divisible by 12 24 36 এর আনসারটো হ'ব কিমান 72 হলে আপোনালোকে এই প্যাটাৰ্নটো মনত ৰাখিব এই প্যাটাৰ্নটো আপোনালোকে মনত ৰাখিব এতিয়া আমি আৰু এটা নিউ পইণ্ট পঢ়িম নিউ কনসেপ্ট এটো আপোনালোকে মনত ৰাখিব এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে find the smallest number which is divided by xyz and leaves the remainder abc respectively যদি এনেকুৱা ধৰণৰ প্যাটাৰ্ন আহে গতিকে আপোনালোকে এইটো ফৰ্মুলাটো মনত ৰাখিব ফৰ্মুলাটো হ'ল LCM of x y z আমাক যিকিটা নম্বৰ দিছে নম্বৰ কিটা প্ৰথমতে আমি LCM উলিয়াম মাইনাস k এই k মানে কি k টো কি হ'ব x minus a আমি মাইনাস কৰিম x ৰ পৰা x টো আমাৰ a আছে তো মাইনাস কৰিম ঠিক তেনেকৈ আমি কি কৰিম y পৰা b টো মাইনাস কৰিম y minus b ঠিক তেনেকৈ z ৰ পৰা c টো মাইনাস কৰিম আৰু এই যিকিটা আমি মাইনাস কৰিম ইয়াৰ গোটেইকিটাৰে ইকুৱেল ভ্যালু হ'ব সাপোজ যদি x minus a বিয়োগ কৰিলে যদি 4 পাওঁ ঠিক তেনেকৈ y minus b বিয়োগ কৰিলে আমি কিমান পাম 4 পাম ঠিক তেনেকৈ z minus c আমি বিয়োগ কৰিলে আমি কি পাম 4 পাম
এটা আপোনালোকে মনত ৰাখিব মই এটা কোৱেশ্চন কৰিম যেনিবা কোৱেশ্চন ফাইণ্ড দ্য স্মলেষ্ট নাম্বাৰ find the smallest number which is divided by 25, 15, 30 and leaves the remainder 21, 11, 26 respectively. আমি এটা সলিউশন কৰিম এতিয়া আমাৰ যেটো কোৱেশ্চন দিয়া আছে ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ which is divided by 25, 15, 30 and leaves the remainder 21, 11, 26 অৰ্থাৎ আমাৰ এই কোৱেশ্চনটো ওপৰ যেটো আমাৰ কনসেপ্ট আছিল এই কনসেপ্টৰ সৈতে মিলি আছে গতিকে ইয়াৰ আমাৰ সলিউশনটো কি LCM of xyz minus k গতিকে ইয়াত আমাৰ x ৰ ভ্যালু কিমান 25 আমি প্ৰথম লিখি ললো x ইকুৱেল আমাৰ কিমান দিয়া হৈ আছে 25 y দিয়া হৈ আছে আমাৰ 15 আৰু z দিয়া হৈ আছে কিমান 30 আৰু a দিয়া হৈছে কিমান a b c জেগাত আমাৰ কিমান আছে 21 11 আৰু 26 অৰ্থাৎ a ভ্যালু দিয়া হৈ আছে আমাক 21 b ভ্যালু দিয়া হৈ আছে আমাক 11 আৰু c ভ্যালু দিয়া হৈ আছে আমাক 26 therefore আমি কি লিয়াম LCM of ইকুৱেল xyz উলিয়াম গতিকে xyz উলিয়াম আমাক কিমান দিয়া আছে 25 15 30 গতিকে কিমান হ'ব 25 15 30 minus k ইকুৱেল কি আছিল x minus a y minus b z minus c অৰ্থাৎ আমি যদি এটা x minus a কৰো x minus a কৰিলে কিমান হ'ব 25 minus 21 কিমান হ'ব 4 y minus b যদি আমি কৰো y minus b কৰিলে কিমান হ'ব 15 minus 11 ইকুৱেল কিমান হ'ব 4 ঠিক তেনেকৈ আমি z minus c কৰিলে z minus c কৰিলে কিমান হ'ব 30 minus 26 ইকুৱেল কিমান হ'ব 4 অৰ্থাৎ আমাৰ কি হৈ আছে সেম হ'ব লাগিব গতিকে আমাৰ k ভ্যালুটো আমি কিমান পাই গলো 4 ইয়াৰ পৰা আমি কি পাই গলো k ভ্যালুটো আমি কিমান পাই গলো 4 পাই গলো এতিয়া আমি LCM of 25 15 আৰু 30 উলিয়াম গতিকে কিমান হ'ব 25 15 আৰু 30 আজি আমি LCM উলিয়াও 5 5 যা 25 5 3 যা 15 5 6 যা 30 গতিকে এইটো কিমান হ'ব 3 ললো 5 0 থাকিল 3 2 যা 6 গতিকে কিমান হ'ব আমাৰ LCM of এটো কিমান পাই গলো 5 into 3 into 5 into 2 গতিকে এটো কিমান পাই গলো 15 into 10 অৰ্থাৎ আমি কিমান পাই গলো 150 অৰ্থাৎ LCM of আমি কি পাই গলো LCM of 25 15 30 ভ্যালু আমি কিমান পাই গলো 150 minus k ভ্যালু আমি কিমান পাইছো 4 গতিকে 4 পুট কৰি দিলো গতিকে ইয়াৰ এনসাৰটো হ'ব কিমান আমাৰ 146 আপো গতিকে আপোনালোকে এই প্যাটাৰ্নটো মনত ৰাখিব এই প্যাটাৰ্নটো আপোনালোকে মনত ৰাখিব প্যাটাৰ্নটো কি ফাইন্ড দা স্মলেষ্ট নাম্বাৰ which is divided by xyz and leaves the remainder abc respectively এটা আমাক যদি leaves the remainder আহি যায় এই পইণ্টটো আহি যায় তেতিয়া আমি কি উলিয়াম যিকেইটা আমাক নাম্বাৰ দিয়া আছে সেই নাম্বাৰকেইটা আমি LCM উলিয়াম আৰু তাৰপিছত আমি x মাইনাছ a অৰ্থাৎ আপোনালোকে কোৱেশ্চনটো চালে বুজি পাই যাব মাইনাছ কৰি ল'ম কৈ পেলাই আমাৰ সেম ওলাব k ভ্যালুটো আমাৰ যদি 4 ওলাই গোটেইকেইটা মাইনাছ কৰিলে 4 এ ওলাব 6 কৰিলে 6 যদি 6 ওলাই গোটেইকেইটা মাইনাছ কৰিলে 6 এ ওলাব গতিকে আমাৰ k ভ্যালুটো আমি কেনে পাই গৈছিলো 4 কাৰণ 25 minus 21 4 15 minus 11 4 30 minus 26 4 গতিকে আমাৰ গোটেইকেইটাৰ ডিফাৰেন্সটো কিমান আছিল 4 এ আছিল গতিকে আমি k ভ্যালু কেনে পাইছিলো 4 গতিকে আমি k ভ্যালু পুট কৰি দিম গতিকে আমাৰ আনসাৰটো ওলাব 146 গতিকে আপোনালোকে এই প্যাটাৰ্নটো মনত ৰাখিব আজিৰ ক্লাছটো মই এখিনিতে শেষ কৰিলো আপোনালোকে যদি কিবা বুজি পোৱা নাই মই কমেন্ট সেকশনত জনাব আৰু যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ